কৃষ্ণ হয়, এয়া আমাৰ বছৰেকীয়া পালনাম। প্ৰত্যেক বছৰে আমাৰ এই পালনামটো হয়। এইটো সাধাৰণতে আমি পাতোঁ 7 বিহুৰ নেক্সট ছানডে যিটো পৰে, সাধাৰণতে ৰবিবাৰটো চবৰ কাৰণে সুবিধা হয়, চব মানুহবিলাক এভেইলেবল থাকে। সেইকাৰণে আমি এই ৰবিবাৰে আমাৰ পালনামটো কৰিলে আমি গোটেই নামঘৰৰ সদস্যবিলাক মিলি পেলাই আমি এইটো এৰেঞ্জ কৰিলোঁ কম সময়ৰ ভিতৰতে। এতিয়া এইটোৰ কাৰণে আমাৰ এই অঞ্চলৰ প্ৰায় মানুহে আমাক সহায়ো কৰিছে, প্লাছ মেম্বাৰশ্বিপবিলাক আছে। আৰু কিন্তু বাহিৰৰ কোনো ধৰণৰ পৰা আমি কোনো অৰিহণা তেনেকৈ আমি পোৱা নাই। এইখিনি সম্পূৰ্ণখিনি হৈছে আমাৰ নিজস্ব হিচাপে, আমি নিজস্বকৈ আমি এইবিলাক এৰেঞ্জ কৰিছোঁ। বাকী এই পালনামটো আমি বছৰেকীয়া পাতোঁ মেইনলি যাতে চবৰে ইয়াৰ আমাৰ এইটো অঞ্চলৰ পৰা আমাৰ এই আশে পাশে যিমান থাকে প্ৰায় ভক্তবিলাকে আহে। আৰু তাৰোপৰি কিছুমান নামঘৰৰ পৰা আমি নিমন্ত্ৰণ কৰোঁ। প্ৰায় আমাৰ নামঘৰলৈ যিহেতু এতিয়া চবেই জানেই নামঘৰটো, সেইকাৰণে তেখেতসকল আহেই, বাহিৰৰ ভকতসকলো আহে। এতিয়া আমি কিছুমান এইবাৰ 6জন-7জনমান আমি ভকত নিজে আহিছে, ৰঙিয়াৰ পৰা আহিছে, গতিকে তেনেকুৱা ধৰণৰ আহে আৰু।